নমস্কাৰ, আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ। মই জয়ন্ত মাধৱ গোস্বামী। এইবাৰ সোণাপুৰৰ সংৰক্ষিত বনাঞ্চলত হেন চকু বনিয়াৰ ডিমৰীয়া সমজিলাৰ অধীনস্থ কমাৰকুছিৰ মৰকদোলা সংৰক্ষিত বনাঞ্চলত প্ৰায় 1 হেক্টৰ ভূমি সামৰি গঢ়ি তোলা হৈছে এখন ৰিজৰ্ট। অৰূপ কুমাৰ দাস নামৰ লোকজনে অবৈধভাৱে সংৰক্ষিত বনাঞ্চলৰ মূল্যৱান গছ বন কাটি নিৰ্মাণ কৰিছিল ৰিজৰ্টখন। পাহাৰ খনন কৰি নিৰ্মাণ কৰিছিল ৰিজৰ্ট। বিগত প্ৰায় এবছৰ ধৰি অতি গোপনে কমাৰকুছিৰ বন বিভাগৰ সংৰক্ষিত ভূমিত চলাই গৈছিল নিৰ্মাণ কাৰ্য। আজি কামৰূপ জিলা প্ৰশাসনে সেই স্থানত উচ্ছেদ চলাই মুকলি কৰে ঠাইডোখৰ। আগবঢ়াইছো আমাৰ সাংবাদিক মৌচম বৈশ্যৰ প্ৰতিবেদন। মই বৰ্তমান উপস্থিত আছো সোণাপুৰ বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত মৰকদোলা খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ যি আচলতে ৰিজাৰ্ভ ফৰেষ্টত আৰু ৰিজাৰ্ভ ফৰেষ্টত এখন অবৈধভাৱে ৰিজৰ্ট নিৰ্মাণৰ অভিযোগ উত্থাপন হৈছিল আৰু তাৰ পাছত বন বিভাগে এই দেখুৱাইছে পৰিৱেশ বন বিভাগে জেচিবিৰে আচলতে এফালৰ পৰা এই উচ্ছেদ অভিযান চলাইছে। ঘৰসমূহ ভাঙি দিয়া পৰিলক্ষিত হৈছে। বৃহৎ হাৰত বনৰক্ষীৰ দল, আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ দল মোতায়েন কৰা হৈছে। কাৰ্যবাহী দণ্ডাধীশ সোণাপুৰ যি ৰাজচক্ৰ বিষয়া সংলগ্ন উপস্থিত হৈছে। বনাঞ্চলিক সোণাপুৰ বনাঞ্চলিক বিষয়া উপস্থিত হৈছে। সোণাপুৰ যি পুনৰবাৰ দেখা যায় দুখনকৈ জেচিবিৰে এই বনাঞ্চলৰ মাজত আচলতে এই যি আচলতে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে। আৰু আমি যি আচলতে বনাঞ্চলিক বিষয়া আছে আমি তেওঁৰ পৰা মন্তব্য ল'ম। তেওঁ যিহেতু ইয়াত উপস্থিত আছে। আমি ছাৰ আপোনাৰ ওচৰলৈ আহিছোঁ। এই ৰিজৰ্ট যি নিৰ্মাণ কৰা হৈছে এই অবৈধ ৰিজাৰ্ভ ফৰেষ্টৰ অন্তৰ্গত ভূমি বুলি জানিব পৰা গৈছে। কি এই যি বনাঞ্চলৰ ভূমি তেওঁ বেদখল কৰি ৰিজৰ্ট নিৰ্মাণ কৰিছে, আজি উচ্ছেদ চলিছে। কিমানমান ভূমি আৰু কিমান দিনৰ পৰা এই বেদখল চলিছিল, কিমান বনাঞ্চলৰ কিমান গছ কটা হ'ল বা কিমান বন ধ্বংসযোগ্য হ'ল, ইয়াত কি ক'ব? সেইটো আমি এনুমাৰেশ্যন কৰিব লাগিব কিমান ক্ষতি হৈছে। এতিয়া আমি অলপ কিছুদিনৰ আগতে আমি এইটো গম পালোঁ যে এনেকুৱা ধৰণৰ ৰিজৰ্ট এখন বনাই আছে আৰু সেই অনুপাতে আমি আজি একশ্যন কামটো কৰা হৈছে। নিশ্চয় কৈছা। এটা কথা জানিব পাৰি যে এই যি নিৰ্মাণ কাৰ্য হৈছে এই এদিন দুদিনৰ নহয়, নিশ্চয়কৈ এবছৰ প্ৰায় এবছৰৰ অধিক সময় ইয়াত লাগিছে। এই ক্ষেত্ৰত প্ৰশাসনে গম পোৱা নাছিল নেকি ইয়াত যে বনৰ মাজত যে এনেদৰে ৰিজাৰ্ভ ফৰেষ্টৰ মাজত যে নিৰ্মাণ কাৰ্য চলি আছে? যে তেনেকৈ ইনফৰ্মেশ্যন নাছিলে। হয়, নিশ্চয়কৈ এয়া আছিলে সোণাপুৰ বনাঞ্চলিক বিষয়ৰ মন্তব্য। আৰু দেখুৱাইছোঁ পাহাৰসমূহ এফালৰ পৰা তহিলং কৰা হৈছে, গছসমূহ কাটি পেলোৱা হৈছে, মূল্যৱান গছসমূহ কাটি পেলোৱা হৈছে, বনাঞ্চলৰ মাটি কাটি আচলতে সমান কৰা হৈছে। তাৰ পাছত এই বনাঞ্চলত এনেদৰে নিৰ্মাণ কাৰ্য চলিছে আৰু বৃহৎ পৰিসৰৰ এই ভূমি আৰু এই বৃহৎ পৰিসৰৰ ভূমিত এই নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিছিল। বৰ্তমানো এই নিৰ্মাণ কাৰ্য অব্যাহত থকা অৱস্থাতে প্ৰশাসনে ইয়াত বুলডোজাৰ চলাইছে। বন বিভাগৰ লোকসকলৰ উপস্থিতিৰ আৰু যি আৰক্ষী প্ৰশাসনৰ লোক আছে আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে। নিশ্চয়কৈ এক বিশাল পৰিসৰৰ আচলতে এই ৰিজৰ্ট নিৰ্মাণৰ যোজা চলিছিল আৰু দীৰ্ঘদিনৰ পৰা এই নিৰ্মাণ কাৰ্য অব্যাহত আছিলে। বিশ্বনাথত বেদখলকাৰীৰ বিৰুদ্ধে চলিব প্ৰশাসনৰ বুলডোজাৰ। জাপুৰিগুৰিৰ নন কেডেষ্ট্ৰেল তথা চৰকাৰী জৰীপ নোহোৱা অঞ্চলত থকা ৩০৭টা সংখ্যালঘু পৰিয়াললৈ উচ্ছেদৰ জাননী জাৰি কৰিছে জিলা প্ৰশাসনে। চৰকাৰী গোচৰণীয়া পথাৰৰ মাটি বেদখল কৰি আছে সংখ্যালঘু লোকসকলে। 15 দিনৰ ভিতৰত আঁতৰি যাবলৈ প্ৰশাসনে জাৰি কৰিছে জাননী। লগতে উচ্ছেদ চলিব এটা মছজিদ আৰু কবৰস্থানত। জাননী লাভ কৰা একাংশ লোকে দাবী কৰা অনুসৰি গৰাখহনীয়াত নিজৰ মাটি ভেটি হেৰুৱাৰ বাবেহে চৰকাৰী ভূমিত ঘৰ দুৱাৰ বনাই আশ্ৰয় গ্ৰহণ কৰিছিল। জাননী লাভ কৰা লোকসকলে চৰকাৰক পুনৰ সংস্থাপনৰ বাবে দাবী জনাইছে। আগবঢ়াইছো আমাৰ সাংবাদিক তুষাৰ হাজৰিকাৰ প্ৰতিবেদন। হয়, বিশ্বনাথৰ ৩০৭টা সংখ্যালঘু পৰিয়াললৈ ইতিমধ্যে বিশ্বনাথ জিলা প্ৰশাসনে উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে আৰু 15 দিনৰ ভিতৰত এই লোকসকলক আচলতে তেওঁলোকৰ যি দোকান পোহাৰ বা ঘৰ বাৰী আছে সেইসমূহ আচলতে ইয়াৰ পৰা আঁতৰাই নিবৰ কাৰণে বা তেওঁলোকক ইয়াৰ পৰা আঁতৰি যাবৰ কাৰণে ইয়াত প্ৰশাসনে ইতিমধ্যে আজিৰ দিনটোত জাননী দিয়া দেখিবলৈ পোৱা গৈছে। আৰু মোৰ সহযোগী দৃশ্য দেখুৱাব, এয়া হৈছে বিশ্বনাথৰ নন কে জাপৰিগুৰি আৰু নন কে জাপৰিগুৰিতে দেখিবলৈ পোৱা গৈছে যে ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ যিসকল কৰ্মচাৰীসকল আহি পেলাই এতিয়া দেখিবলৈ পোৱা গৈছে এনেধৰণে তেওঁলোকে এই অঞ্চলটোৰ ৩০৭টা পৰিয়াললৈ এনেধৰণে এয়া জাননী তেওঁলোকে দিছে আৰু 15 দিনৰ ভিতৰত এই অঞ্চলটো খালী কৰিবৰ কাৰণে আচলতে ইয়াত নিৰ্দেশ দিয়া হৈছে। গাঁওবুঢ়া লগত আছে, গাঁওবুঢ়াৰ
উপস্থিতিত আচলতে ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকে ইয়াত জাননী ইয়াত দিছে আৰু এই অঞ্চলটো হৈছে গো চৰণীয়া পথাৰ আৰু এই গো চৰণীয়া পথাৰত থকা এই সকল লোকক এতিয়া দেখিবলৈ পোৱা গৈছে যে জাননী প্ৰেৰণ কৰিছে 15 দিনৰ ভিতৰত এই স্থান ত্যাগ কৰিবলৈ জাননী প্ৰেৰণ কৰা হৈছে। ইয়াৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰী আছে, মই আপোনাৰ কাষলৈ আহিছো। কেনেকুৱা ধৰণে কি পৰ্যায়ত আছে, কিমান নটিচ দিয়া হৈছে? এতিয়ালৈকে আমি ইয়াত তাৰমানে 395 309 ঘৰ দিব লাগে, ইতিমধ্যে দি আছে 150 মান হ'ল আৰু দিয়া ইতিমধ্যে। আজিৰ ভিতৰত আমি শেষ কৰি দিম আৰু নটিচ দিয়াখিনি। 15 দিন সময় দিয়া হৈছে। 15 দিন পিছত 15 দিনৰ ভিতৰত ইয়াত খালী কৰি হেনো তাহাঁতে গুচি যদি নাযায় তেতিয়াহ'লে আমি জেচিবি আনি আমাৰ প্ৰশাসনৰ নীতি নিয়ম মতে উচ্ছেদ কৰা হ'ব আৰু। কিমান বিঘা মাটি আছে ইয়াত 175 বিঘা মাটি আছে। এইটো ভিজিয়াৰ মাটি গোপচাৰ, গৌচৰণীয়া পথাৰ বুলি কয়, আমি এনে ভিজিয়াৰ বুলি কওঁ। ৰাইজৰ সহযোগিতা কেনেকুৱা পাইছে? ৰাইজৰ সহযোগিতা দুখটো আৰু মানুহৰ ঘৰ ভাঙি দিলে বা কিবা কৰিলে লাগিবই। ইমান বছৰ বসবাস কৰি আছে তেওঁলোকে, আজি যাব লগা হৈছে, দুখ অলপ কৰিব। দুখ কৰিলেও কিন্তু পৰিস্থিতিটো খুব ধুনীয়া হৈ আছে, শান্ত শিষ্ট হৈছে। মানুহখিনিৰ একো হেৰি কৰা নাই, দুখতে আছে বাৰু, দুখ কৰি আছে যদিও কোনো ধৰণৰ হেৰি কৰা নাই। ধৰ্মীয় কিবা অনুষ্ঠান বা অন্যান্য কিবা চৰকাৰী প্ৰতিষ্ঠান কিবা ইয়াত উচ্ছেদ চলিব নেকি, কিবা আছে নেকি ইয়াৰ মাজত? ইয়াৰ মাজত আছে, এটা মছজিদ আছে, এখন স্কুল আছে, শ্মশান এখন আছে আৰু চাহ বাগান আছে, অলপ কবৰস্থান এটা আছে। গোটেইখিনিতে হ'ব? গোটেইখিনিতে হ'ব। পূৰ্বৰ সময়ত আমি সোধা মতে তেওঁলোক গৰাখহনীয়া বুলিয়ে কৈছে। এই যিটো আমাৰ শ'লমাৰী ভোজমাৰী যিটোত বালি ডুবি গৰাখহনীয়া হৈছিল সেইখিনি মানুহেই ইয়াত অহা বুলি কৈছে। ধন্যবাদ জনাইছো। আৰু ইয়াত স্থানীয় লোক আছে, স্থানীয় লোকৰ লগতো আমি কথা পাতিবলৈ চেষ্টা কৰিম। আপোনাৰ কাষলৈ আহিছো। উচ্ছেদৰ জাননী দিয়া হৈছে আপোনালোকক, 15 দিনৰ ভিতৰত আঁতৰি যাবলৈ দিয়া হৈছে এই স্থানৰ পৰা গৌচৰণীয়া পথাৰ। কি ক'ব? কি কম, দুখ লাগিছে। আমি বালিডুবিৰ মানুহ, বহুত দিনৰ পৰা ইয়াত আমি আছো। নটিচ পাইছে? নটিচ পাইছো। বালিডুবি 50 বছৰ হ'ল। 50 হোৱা নাই, 45 মান। বিকল্প কি কৰিব? ইয়াৰ পৰা ক'ত যাব এতিয়া আপোনালোক? এতিয়া উপায় নাই, আমাক মাটি লোৱা নাই। মাটি যদি থাকিলে হয় আমি নিজে নিজে গুচি গ'লেও হয়। এতিয়া উপায় নাই, আমি য'ত আছো তাতে থাকিম, ক'ত যাম? যদি চৰকাৰে কিবা ব্যৱস্থা কৰি দিয়ে ভাল হ'ব। 15 দিনৰ ভিতৰত আঁতৰি যাবলৈ দিয়া হৈছে। এতিয়া ঘৰ চৰটো ভাঙিব লাগিব, কিন্তু আমি ক'ত যাম? যাবলৈতো মাটি নাই। ইফালে মাৰ্ঘেৰিটাৰ লিডুটো হৈছে চৰকাৰী মাটি বেদখল। লিডুৰ মাংলা অঞ্চলত চৰকাৰী মাটি বেদখল কৰি ঘৰ সাজিছে সন্দেহযুক্ত লোকে। শুকুৰবাৰে আটাচুৰ এটা দলে চৰকাৰী ভূমি বেদখল কৰি থকা লোকক দিলে সকিয়নি। এমাহৰ ভিতৰত চৰকাৰী মাটি এৰাৰ নিৰ্দেশ দিয়ে আটাচুৰ কৰ্মীসকলে। এই সম্পৰ্কত গাঁও প্ৰধানকো নিজৰ দায়িত্ব পালন কৰিবলৈ সকিয়নি দিয়ে। ঘৰে ঘৰে মংলা অঞ্চলত বেদখল কৰা লোকসকলক সকিয়নি প্ৰদান কৰে আটাচুৰ দলটোৱে। মাৰ্ঘেৰিটা এই মলাং অঞ্চলত অবৈধ বাংলাদেশী লোকেই হওক বা অবৈধ লোকে কিন্তু ইয়াত চৰকাৰী ভূমি আৰু স্থানীয় লোকৰ আচলতে ভূমি ইয়াত জব্দ কৰি ৰাখিছে, তেখেতসকলে বেদখল কৰি ৰাখিছে বুলি আমি শুনিবলৈ পাইছিলোঁ। আজি টাইম তদন্তৰ কৰ্মকৰ্তাসকলে আচলতে ইয়াত আহি নিজাববীয়াকৈ আমি তদন্ত চলাবলৈ আহিলোঁ। আমি দেখিবলৈ পাইছোঁ যে ইয়াত প্ৰকৃততেই আচলতে বিহাৰৰ পৰা অহা বা পমুৱা যিসকল মুছলমান আছে, বৰপেটা নগাঁৱৰ পৰা অহা মুছলমান লোকসকলে কিন্তু অবৈধভাৱে চৰকাৰী ভূমিত ইয়াত বেদখল কৰি ৰাখিছে, ঘৰ বনাইছে, খেতি তেখেতসকলে কৰিছে, পুখুৰী খান্দিছে, যিসমূহ আচলতে তেখেতসকলে কেতিয়াও চৰকাৰী ভূমিত কোনো পৰ্যায়ত ল'ব নোৱাৰে। আজি আমি এই দেখি হতভম্ব হৈছোঁ যে ইয়াত কিন্তু বহু বছৰৰ পৰা, আজি 10-15 বছৰৰ পৰা কিন্তু এই লোকসকলক আচলতে সহযোগিতা কৰি আহিছে। স্থানীয় যিসকল আচলতে ইয়াত থকা বাহিৰৰ পৰা আহি নিজকে ইয়াৰ খিলঞ্জীয়া বুলি দাবী কৰা যিসকল আচলতে মুছলমান লোক আছে তেখেতসকলে কিন্তু তেখেতসকলক সহযোগিতা কৰিছে। আৰু দিনক দিনে প্ৰতি বছৰে আচলতে 10জন 20জনকৈ তেখেতসকলে কিন্তু লোক ইয়াত আচলতে সংখ্যা বৃদ্ধি পাইছে আৰু মাটিবিলাক চৰকাৰী ভূমিবিলাক সদায় তেখেতসকলে জব্দ কৰিবলৈ চেষ্টা কৰিছে। গতিকে আজি আমি টাইম তদন্তৰ কৰ্মকৰ্তাসকলে প্ৰতিটো ঘৰ আমি ভিজিট কৰিছোঁ আৰু কৰি প্ৰতিজন পমুৱা মুছলমানক আমি কৈছোঁ যে আপোনালোকে ইয়াৰ পৰা গুচি যাব লাগিব। এই যিসমূহ চৰকাৰী ভূমিত আপোনালোকে আচলতে বেদখল কৰি আছে, বেদখল মুক্ত কৰিব লাগিব। 1 মাহৰ সময়সীমা আমি টাইম তদন্তই প্ৰদান কৰিছোঁ। এমাহৰ ভিতৰত তেখেতসকলে যদি এই ভূমি ত্যাগ কৰি, এই অঞ্চল যদি ত্যাগ কৰি তেখেতসকলে গুচি নাযায় তেন্তে কিন্তু আমি চৰকাৰক আমি দাবী জনাইছোঁ এমাহৰ পিছত বা এমাহৰ ভিতৰত কিন্তু উচ্ছেদ চলাবৰ কাৰণে আমি আহ্বান জনাইছোঁ।
জনজাতিকৰণক লৈ পুনৰ হৰব তাই আহোম ছাত্ৰ সন্থা সংবাদমেল পাতি বিজেপি চৰকাৰক তীব্ৰ সমালোচনা টাইপাৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈৰ পূৰ্বৰ অগপ আৰু কংগ্ৰেছ চৰকাৰে অসমবাসীক প্ৰবঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰাৰ লগতে বৰ্তমানৰ বিজেপি চৰকাৰে খিলঞ্জীয়াৰ হৈ কাম নকৰাৰ অভিযোগ বসন্ত গগৈৰ দুখনকৈ মন্ত্ৰীগোটৰ প্ৰতিবেদন আজি পৰ্যন্ত কেন্দ্ৰত দাখিল কৰা নহল বুলি প্ৰশ্ন উত্থাপন কৰিছে টাইপাৰ কেন্দ্ৰীয় সভাপতিজনে 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ চৰকাৰৰ স্থিতি স্পষ্ট কৰাৰ দাবী টাইপাৰ অৱশ্যে মুখ্যমন্ত্ৰীৰে হোৱা বৈঠকক ধনাত্মক আখ্যা দিয়ে যদিও চৰকাৰৰ সদিচ্ছাৰ ওপৰত সন্দেহ প্ৰকাশ কৰিছে টাইপাৰ কেন্দ্ৰীয় সভাপতিগৰাকীয়ে লগতে অনাগত বিধানসভা নিৰ্বাচনত বিজেপি চৰকাৰক প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ টাইপাৰ স্পষ্টমত যে দুখনকৈ মন্ত্ৰীগোট থকাৰ পাছত প্ৰতিবেদন যেতিয়া কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ নকৰিলে ৰাজ্যসভাত বিলখন উঠাৰ পাছত যেতিয়া পাছ নকৰিলে কথা বতৰাবিলাক যেতিয়া আলোচনাৰ মাধ্যমেৰে সমাধান হোৱাৰ পথ তেতিয়া তেখেতলোকে প্ৰশস্ত কৰা নাই তেতিয়া আমি স্পষ্টভাৱে জানিব বিচাৰিছো যে এইখন চৰকাৰে 6 জনগোষ্ঠীৰ ৰাইজক কিয় প্ৰতাৰণা কৰিছে এইখন চৰকাৰে 6 জনগোষ্ঠীৰ ভোটাৰে ৰাজ্য অসমত অধিষ্ঠিত হোৱাৰ পাছত তেখেতলোকে আমাক প্ৰতাৰণা কিয় কৰিছে প্ৰবঞ্চনা কিয় কৰিছে আৰু অসমৰ যিমান জনসংখ্যা আছে তাৰ 78% 6 জনগোষ্ঠীৰ ৰাইজৰ ভোটাৰে ইয়াতো তেওঁলোকে চৰকাৰ বনাইছে তেখেতে চৰকাৰ বনাইছে আমাক প্ৰতাৰণা কিয় কৰিছে প্ৰবঞ্চনা কিয় কৰিছে সেই প্ৰশ্নৰ উত্তৰ অসমৰ মুখ্যমন্ত্ৰীজনে আমাক দিব লাগে অসমৰ মুখ্যমন্ত্ৰীজনে আমাক এইটো কথা স্পষ্টভাৱে জনাই দিব লাগে যে 6 জনগোষ্ঠীৰ ৰাইজে আমি জনজাতিকৰণৰ মৰ্যাদা নিদিওঁ তেখেতে আমাক স্পষ্টভাৱে কৈ দিয়ক তেতিয়া আমাৰ তেখেতক প্ৰশ্ন সুধিবলগীয়া নাই দক্ষিণ কামৰূপৰ বিজয়নগৰত ভয়ংকৰ লাভ জেহাদৰ ঘটনা পত্নীক হাত ভৰি গামোচাৰে বান্ধি ফেনত ওলমাই চলালে নৃশংস অত্যাচাৰ মুছলমান ধৰ্ম গ্ৰহণ কৰা হিন্দু মহিলাগৰাকীক দানৱীয়ভাৱে নিৰ্যাতন চলালে স্বামী শফিকুৰ ৰহমানে পত্নীক তালিবানী শাস্তি বিহাৰ শিহৰণকাৰী দৃশ্য মোবাইলত বন্দী কৰিলে দানৱৰূপী শফিকুৰে পলাকবাৰী সমষ্টিৰ অন্তৰ্গত হালিগাঁৱৰ কাহাপাৰাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা প্ৰায় 11 বছৰ পূৰ্বে প্ৰেম বিবাহত আবদ্ধ হৈছিল ৰঙামাটি গাঁৱৰ হিন্দু যুৱতীগৰাকীক বিয়া কৰাৰ পূৰ্বেও আন এগৰাকীক বিয়া পাতিছিল শফিকুৰ ৰহমানে প্ৰথমা পত্নীৰে বিবাহ বিচ্ছেদৰ পিছতেই নানা প্ৰলোভনেৰে বিয়া কৰাই শফিকুৰে বলপূৰ্বকভাৱে ধৰ্ম পৰিৱৰ্তন কৰাইছিল দ্বিতীয় পত্নী তথা হিন্দু মহিলাগৰাকীক এটি কন্যা সন্তান জন্মৰ পিছৰে পৰা দ্বিতীয় পত্নীৰ ওপৰত শফিকুৰে চলাইছিল শাৰীৰিক আৰু মানসিক নিৰ্যাতন হিন্দু যুৱতীক বিয়া কৰাই ধৰ্মৰ পৰিৱৰ্তন কৰাৰ পিছতো অন্য এগৰাকী হিন্দু যুৱতীৰে শফিকুৰৰ প্ৰেমৰ সম্পৰ্ক থকাৰ অভিযোগ ইতিমধ্যে শফিকুৰৰ বিৰুদ্ধে ভুক্তভোগী মহিলাগৰাকীৰ পিতৃগৃহৰ লোকে বিজয়নগৰ আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত শফিকুৰ ৰহমানক নিবাৰ বেৰি সিহঁতে তাৰমানে তাইক তাৰমানে জবৰদস্তি তাৰমানে সেই কৰি কেনে মুছলমান কৰি কেনে বিয়া পাতিছে ছাৰ পাতি কেনে তাৰমানে এতিয়া তাৰমানে নিবাৰ যেতিয়াৰ বেৰে তাৰ মুছলমান হৈ বিয়া কৰাছে তাৰ বেৰে তেতিয়াৰ বেৰে তাৰমানে সদায় শাৰীৰিক অত্যাচাৰ মানসিক অত্যাচাৰ তাৰমানে মাৰপিট গতাই কৰে কেতিয়াবাতো এনেকুৱাকে তাৰ সেই এই মোবাইলৰ চাৰ্জাৰ তাৰাই দি এনেকে মাৰে তাৰমানে ফাটি ৰৈ যায় তাৰমানে তাঁতডালো ওলাব লগা হয় কাপোৰেদি টানি তাই য'তে দি ফুলে কাৰণে বেছি 3 দিন পেলাই থৈ দিয়ে তাৰ আমি তথাপিও গম নাপাওঁ ছাৰ তাই 15 দিন লগাই মোৰ 2টা ছোৱালী আছে আৰু বিয়া দিবৰ কাৰণে ছাৰ সেইকাৰণে তাই মানে বৰ সহ্য কৰি আছিল ইমান দিনলৈ কেনে আজি আমি জুলাই 11 তাৰিখে ছাৰ ফেনত চব ৰাতি আলাই থৈ দিছি ছাৰ হাতত বান্ধি কেনে ছাৰ 11 তাৰিখে ফেন গালত ভৰিত দুল দিছে হান্দি কেনে ফেনত আলাই কেনে হাতত বান্ধি কেনে থিয় কৰাই থৈ দিছি চব ৰাতি তাক গোলাঘাটৰ সৰু পথাৰত 2 যুৱকৰ ওপৰত চলোৱা নিৰ্যাতনৰ বিৰুদ্ধে ওলাই আহিছে ৰাইজ বৰপথাৰৰ গেলাবিলত যুৱক দুজনক অমানসিক নিৰ্যাতন চলাইছিল 3 পাখণ্ডই আজি চুটিয়া সন্মিলন আৰু গেলাবিলৰ স্থানীয় ৰাইজে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আৰু দোষীক গ্ৰেপ্তাৰৰ দাবী জনায় কিয়নো সৰু পথাৰ আৰক্ষীয়ে মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ সলনি নুমল গগৈ নামৰ এজন ব্যক্তিকহে আটক কৰিছিল বিজেপি দলৰ নেতা হোৱাৰ বাবেই বৰপথাৰ মণ্ডলৰ প্ৰাক্তন সাধাৰণ সম্পাদক ৰাজু শ্ৰেষ্ঠক গ্ৰেপ্তাৰ কৰা নাই এতিয়াও একেদৰে আসুৰ নেতা শশাংকৰ শ্ৰেষ্ঠ আৰু ফিজিকেল ট্ৰেইনাৰ ৰঞ্জিত শ্ৰেষ্ঠকো গ্ৰেপ্তাৰ কৰিবলৈ সাহস গোটাব পৰা নাই গোলাঘাট আৰক্ষীয়ে
ৰাইজে এই 3 অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত সাব্যস্ত কৰে প্ৰতিবাদ অচিৰেই 3 মূল অভিযুক্তক গ্ৰেপ্তাৰ নকৰিলে থানা ঘেৰাও কৰাৰ হুংকাৰ দিছে ৰাইজে উল্লেখযোগ্য যে গোলাঘাটৰ গেলাবিলত বুধবাৰে বিয়লি সংঘটিত হৈছিল সেই বৰ্বৰ ঘটনা দুজন কিশোৰক চুৰিৰ অভিযোগত কেইজনমান লোকে অশ্লীল গালিগালাজ পাৰি অমানসিক প্ৰহাৰ কৰিছিল ধনচিৰি মহকুমাৰ ছাত্ৰ সন্থাৰ সভাপতি শশাংকৰ শ্ৰেষ্ঠ আৰু তেওঁৰ ভাতৃ বিজেপি দলৰ বৰপথাৰ মণ্ডলৰ সাধাৰণ সম্পাদক ৰাজু শ্ৰেষ্ঠই প্ৰহাৰ কৰিছিল কিশোৰ দুটিক শশাংক শ্ৰেষ্ঠ আৰু ৰাজু শ্ৰেষ্ঠৰ সৈতে প্ৰহাৰ কৰাতে সহযোগ কৰিছিল এখন বিদ্যালয়ৰ শাৰীৰিক নিৰ্দেশক ৰঞ্জিত শ্ৰেষ্ঠই তিনিও মিলি বৰ্বৰভাৱে প্ৰহাৰ কৰিছিল যুৱক দুজনক সমগ্ৰ ঘটনাৰ ৰেকৰ্ডিং কৰিছিল মোবাইলৰ কেমেৰাত মাৰপিট কৰি ক্ষান্ত নাছিল লোককেইজন কিশোৰ দুটিৰ ওপৰত শৰীৰত নিমখ আৰু ভোট জলকীয়া সানি নিৰ্যাতন চলাইছিল কেৱল মাত্ৰ শাসনাধিষ্ঠিত দলৰ নেতা হোৱাৰ বাবেই এই মৰেল পুলিচিঙৰ ঘটনাটো আৰক্ষীয়ে ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে এই পৰ্যন্ত আৰক্ষীয়ে নিজাববীয়াকৈ কোনো গোচৰ ৰুজু কৰা নাই বা গ্ৰেপ্তাৰো কৰা নাই 3 অভিযুক্তক বিজেপি দলৰ নেতা কাৰণে গোলাঘাট আৰক্ষীয়ে নমনীয় স্থিতি গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ইফালে আহত কিশোৰ দুটি চিকিৎসাধীন হৈ আছে বৰ্তমান ধনচিৰি মহকুমা ছাত্ৰ সন্থাৰ সভাপতি শশাংকৰ শ্ৰেষ্ঠক ছাত্ৰ সন্থাৰ সকলো বিষয়বাবৰ পৰা অব্যাহতি দিছে গোলাঘাট ছাত্ৰ সন্থাই এই কথা প্ৰেছ বিবৃতিযোগে প্ৰকাশ কৰিছে গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতি সম্পাদকে আনহাতে ঘটনাত অভিযুক্ত ৰাজু শ্ৰেষ্ঠক বৰপথাৰ মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদকৰ পদৰ পৰা অপসাৰণ কৰিছে কিন্তু তাৰ পাছতো গোলাঘাট আৰক্ষী লৈছে খুপা ঢিলা স্থিতি মাত্ৰ এজন লোকক আটক কৰিয়ে দায়িত্ব সামৰিছে সৰুপথাৰ আৰক্ষীয়ে মূল অভিযুক্তৰ বিপৰীতে ৰাইজৰ ৰোষৰ পৰা বাচিবলৈ সৰুপথাৰ আৰক্ষীয়ে গেলাবিল দীঘল গাঞ্জাৰ পৰা নুমল গগৈ নামৰ এজন লোককহে সোধা পোছাৰ বাবে আটক কৰিছে কিন্তু এতিয়াও শশাংকৰ শ্ৰেষ্ঠ ৰাজু শ্ৰেষ্ঠ আৰু ৰঞ্জিত শ্ৰেষ্ঠক গ্ৰেপ্তাৰ কৰা নাই সৰুপথাৰ আৰক্ষীয়ে আৰু আমাৰ ন্যায় লাগে সন্তানৰ ন্যায় লাগে আজি দুদিন হ'ল আজিলৈকে কেলে গ্ৰেপ্তাৰ কৰিব পৰা নাই 4 দিনে হ'ল আজিকালি এটা গ্ৰেপ্তাৰ কৰিব পৰা নাই এমএলএ ছাৰৰ হাত আছে বুলি আৰু কাৰণে তো সাকা পৰা নাই কৈছো কিয় এমএলএ সোনকালে মানে কি গ্ৰেপ্তাৰ কৰিব লাগে ইমান সৰু ল'ৰাটোক তেনেকৈ মাৰিব নালাগে নহয় কিবা এটা কৰিছিলে ক'ব লাগিছিলে মাক দেউতাকক ক'ব লাগিছিলে মাক দেউতাক আছে নহয় কিবা এটা ক'লেহেঁতেন নহয় গেলাবিলৰ মৰেল পুলিচিঙত আহত কিশোৰক ইতিমধ্যে হাস্পতালত ভৰ্তি কৰোৱা হৈছে অতি নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছিল 2 কিশোৰক ঘটনাত সৰ্বত্ৰ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ কমল উৰফে নুমল গগৈ নামৰ এজনক আটক কৰিয়েই যেন আৰক্ষীয়ে বৰ্তমানলৈকে সামৰিছে দায়িত্ব বাকি চোৰ কৰাটো মই নাই মোৰ গাড়ীখন বাস এবাৰ আনিছিলে ভিডিওটো বন্ধ বাকি চোৰ কৰাটো মই নাই মোৰ গাড়ীখন বাস এবাৰ আনিছিলে ভিডিওটো বন্ধ ঘটনাটো বৰ্তমান ৰাতিপুৱাৰ কথা মোক ৰাতিপুৱাই একো নজনা নেমেলাকে উঠাই আনিলে লগৰটো ঘৰত মই শুই আছিলো শংকৰ শ্ৰেষ্ঠ বুলি কয় মানুহ এজন তাৰপিছত তাৰ লগতো কেইজনমান গৈছিলে তাৰপিছত মোক এনেকে পাছত ইয়াক ধৰ মাৰ কৈ পিনে মোক এখন হাতত পাছফালে ধৰাইছে এটা মানুহক পলাই যাব বুলিকে ভাবিছে তেনেকে ভাবি বুলি মাৰিছে মাৰ কৈছে চুলিত ধৰি এনেকে তলত কৰি দিছিলে মোৰ চুলি অলপ আছিলে এতিয়া বৰ্তমান মই কাটি দিছো তাৰপিছত আৰু তেল বিএসি নি পিনে মোক তেল বিএসিটো মাৰিছে এনেকে গুৰ মাৰি দিছে মই পৰি গৈছো সাইডত তাৰ বিএসি ওলা মানুহ এজনে ইয়াক কেলে মাৰিছে উঠাবলৈ আহিছিলে হেতকো তাকো মাৰি পিনে মানে সাইড কৰি দিছে তাৰপিছত আকৌ মানে দলঙৰ ওচৰত অচি আমাৰ বৰপথাৰৰ অচি ছাৰ তেখেতকো মানে পুলিচেও একো কৰিব নোৱাৰে বুলি তেখেতে মানে হেৰি কৰিছে আৰু তেওঁলোকে বৰ্তমান কি কাৰণে মানে মোক বৰ্তমান লগৰ এজনে এনে কিবা চুৰ কেছত ফচাই দিয়াৰ কাৰণে তেনেকে কৈ পিনে মোক লৈ গ'ল তাৰপিছত লৈ যোৱাৰ পাছত একো সোধপোছ নাই তেনেকে মাৰিছে তাৰপিছত আমাৰ জাতি সংগঠনৰো কথা বহুত কৈছে তেখেতলোকে অসমীয়া জাতিৰ এনেকে তেনেকে বুলি আৰু কথা কৈছে কিছুমান তহঁতি কি ৰেংমা গাঁৱত তেনেকে কি চুৰ এটা পুহিছ নেকি তেনেকে কৈছে কথা শুনাইছে তাৰপিছত আৰু বৰ্তমান তেওঁলোকে মোক ভিডিঅ' কৰে মৰা সময়ত ভিডিঅ'টো অফ কৰে তাৰপিছত মাৰে তই ইমানে কৈ দে মুঠতে তই সেইখিনি নিছো মই ভিডিঅ' কৰিম ইমানে বুলি কয় কেইজনমান পৰিয়াল কেন্দ্ৰিক ভাৱে সংগঠন কৰা ব্যক্তি সেই ব্যক্তিসকলে ইমান গৰুৰা গৰুকৈ পিটিলে আৰু প্ৰথম কথা হ'ল কি সেই ল'ৰাজন হ'ল 15 বছৰতকৈও সৰু
গতিকে মাইনৰ ল'ৰা এজনক চোৰে কৰক বা ডকাইতে কৰক ইমান ধৰণে গুৰুলাগুলকে পিটাটো আমি কোনোপধ্যেই বিলাসিত খানাৰ তৰফৰ পৰা সমৰ্থনযোগ্য নহয় বুলি কৈছো। আৰু দ্বিতীয় কথা হ'ল কি এজন ৰঞ্জিত শ্ৰেষ্ঠ বুলি শিক্ষক আছে, সেই শিক্ষকজনে কি নিদৰ্শন দেখুৱালে? শিক্ষকসকল হ'ল সমাজৰ এটা নিদৰ্শন। গতিকে সেই ব্যক্তিজনে এই ল'ৰাটোক এনেকৈ গুৰুলাগুলকৈ পিতাৰ যি সহযোগিতা আগবঢ়ালে তাক লৈ পেলাই আমি তীব্ৰ গৰিহণা দিছো আৰু মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছো যাতে এই ব্যক্তিজনৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰে। আৰু ইতিমধ্যে আমি গোলাঘাট জিলা আয়ুক্ত মহোদয়লৈ ভিডিঅ'টো প্ৰেৰণ কৰিছো, তেখেতেও আশা কৰিছো তেখেতেও এই বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব। গতিকে লাডাখৰ 12,500 ফুট উচ্চতাত গৰম পানীৰ উঁহ। প্ৰকৃতিৰ ভূগৰ্ভৰ পৰা অনৰ্গল নিৰ্গত হৈ আছে গৰম পানী। লাডাখৰ চুমাংথাৰ পৰা এই মুহূৰ্তত আমি আগবঢ়াম আমাৰ সতীৰ্থ সাংবাদিক প্ৰীতি প্ৰিয়দৰ্শিনীৰ বিশেষ প্ৰতিবেদন। লেহৰ পৰা হানলে যোৱাৰ যি পথ, সেই পথৰ এটা বিশেষ স্থানত আহি উপস্থিত হৈছোহি। দেখিছে মোৰ পাছফালে ওখ ওখ পৰ্বত, পাহাৰ নহয়, বিৰাট আকাৰৰ পৰ্বত। আৰু এই পৰ্বতবোৰ দেখিলে আপোনাৰ এনেকৈ মনলৈ আহিব যে ইয়াত সন্ধিয়াৰ ভাগলৈ তাপমাত্ৰা বাৰু কিমান হ'ব পাৰে। মাইনাছত ইয়াৰ তাপমাত্ৰা গৈ পায়, -10, -20, -60, -60 ডিগ্ৰী পৰ্যন্ত ইয়াৰ তাপমাত্ৰা গৈ পায়। কিন্তু সেই একেই আপোনাৰ খুব ঠাণ্ডাত, আপোনাৰ হাড় কঁপোৱা ঠাণ্ডাত থাকিবলগীয়া সেই প্ৰাকৃতিক পৰিৱেশৰ মাজত আমি আহি উপস্থিত হৈছোহি এক প্ৰকৃতিৰ বিৰল আৱিষ্কাৰ। আচলতে এয়া গৰম পানীৰ উঁহ। বহুত ঠাণ্ডাৰ মাজত ক'ৰবাত অকণমান গৰম পানীৰ উঁহ, ইয়াত প্ৰকৃতিৰ দান। আমি ভিজুৱেলছ দেখুৱাই আছো কেনেকৈ উতলি আছে পানী। আৰু এই স্থানত আচলতে পৰ্যটকসকলে আহি হট বাথ, গৰম পানীৰে তেওঁলোকে গাও ধুব পাৰে, তেনেধৰণৰ ব্যৱস্থাও তেওঁলোকে কৰিছে যাতে পৰ্যটকে যেতিয়া লেহৰ পৰা হানলে বা আন পৰ্যটনস্থলীলৈ যায় তাৰ মাজত যেতিয়া খুব ঠাণ্ডাত তেওঁলোকে আহে। যিহেতু আমি এতিয়া গৰমৰ দিনত আমি যাত্ৰা কৰিছো, কিন্তু বহু পৰ্যটকে কিন্তু বৰফৰ দিনবোৰত ইয়ালৈ আহে। গতিকে সেই ঠাণ্ডাৰ দিনবোৰতো যাতে তেওঁলোকে অকণমান গৰম বা এই গৰম পানীৰ উঁহত তেওঁলোকে অলপ হট বাথ ল'ব পাৰে, তাৰ বাবেও ইয়াৰ পৰ্যটকসকলৰ ব্যৱস্থা কৰি দিয়া হৈছে। গতিকে আমি সেই ভিজুৱেলছ দেখুৱাই আছো আৰু লাডাখৰ পৰা ভিন্ন ভিন্ন ক্ষেত্ৰৰ ভিন্ন ভিন্ন খবৰ আমি আপোনালোকলৈ দেখুৱাই থাকিম, চাই থাকিব। মহানগৰীৰ ৰূপনগৰত থকা শিশুগৃহত বিশেষ অনুষ্ঠান। শিশুগৃহত বিতৰণ কৰা হয় খাদ্যৰ লগতে বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী। সৰ্বভাৰতীয় বন বিষয়া পত্নী কল্যাণ সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় এই বিশেষ অনুষ্ঠান। অনাগত দিনতো শিশুগৃহটোত বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰাৰো প্ৰতিশ্ৰুতি সৰ্বভাৰতীয় বন বিষয়া পত্নী কল্যাণ সমিতিৰ। অনুষ্ঠানত সৰ্বভাৰতীয় বন বিষয়া পত্নী কল্যাণ সমিতিৰ সভাপতি মীনাক্ষী কুমাৰ, উপসভাপতি স্বৰিকা গুপ্তা, সম্পাদিকা পাৰুল মিশ্ৰকে ধৰি সমিতিৰ বহুকেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে। ইয়াৰে সৈতে সময় হ'ল গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। সৰ্বোত্তম TMT লগা